নাজিৰাত হত্যাৰ বলি হোৱা নাবালিকাৰ মৃতদেহ সৎকাৰ পৰিয়ালৰ 24 ঘণ্টা অতিক্ৰম নহওঁতেই মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ পদক্ষেপক কৃতজ্ঞতা ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ষণত নাজিৰা পাটঘৰ চাৰিআলিস্থিত ৱাহিদ ওৰফে MS আহমেদ ষ্টোন ক্ৰাছাৰ প্লেনেটত নাবালিকাক সন্দেহ অনুসৰি ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। শনিবাৰে পুৱাই নাবালিকাগৰাকীৰ মৃতদেহ উক্ত ষ্টোন ক্ৰাছাৰ প্লেনেটত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়। মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই স্থানীয় দল সংগঠন আৰু ৰাইজে আৰক্ষী প্ৰশাসনৰ স্থিতিৰ ওপৰত জাঙুৰ খাই উঠে, লগতে সৃষ্টি হৈছিল উত্তেজনা। প্ৰায় ৩-৪ দিন ধৰি নিখোজ হৈ থকাৰ অৱশেষত ধৰ্ষণ হত্যাৰ বলি হোৱাত অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ক্ষিপ্ৰতাৰে 24 ঘণ্টা পাৰ নহওঁতেই 4 অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে। অৱশেষত নাবালিকাগৰাকীৰ দেওবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই নিশা পৰিয়ালে মৃতদেহটো চমজি লৈ সৎকাৰ কৰে। আনহাতে মাতৃ ৰাধিকা আগৰীয়াই কন্যা হত্যাকাৰীক ফাঁচীৰ দাবী তুলিছে। লগতে চাহ জনগোষ্ঠীয় দল সংগঠনৰ হৈ ওম প্ৰকাশ সিকে সংবাদ মাধ্যমৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদান কৰি নাজিৰা আৰক্ষীৰ পদক্ষেপক কৃতজ্ঞতা জনায় আৰু এতিয়া অঞ্চলজুৰি শোকৰ ছাপ পৰিছে। ছোৱালীজনী বৃহস্পতি হৰাইছে। শুকুৰবাৰে মই থানাত গৈ ৰিপৰ্ট দিছোঁ। তাৰপিছত শনিবাৰে ইয়াত পাইছোঁ কেঁচালত। আপুনি ছোৱালীজনী মাক হয়? কি ক'ব এতিয়া আৰক্ষীয়েতো 3জন যুৱকক গ্ৰেপ্তাৰ কৰিছে? সেইটো অন্যায়খিনিতো মোক লাগিব। তাকো ছোৱালীজনীক যেনেকুৱা কৰি মাৰিছে তাকো তেনেকুৱা কৰি মাৰিম। ফাঁচি অৰ্ডাৰ কৰি দিয়ক তাক। ছোৱালীজনী জীৱনটো মানে নেওৰাই দিলে মোক। ছোৱালীজনী পঢ়ি আছিলে আপোনাৰ? পঢ়ি আছে 7ত পঢ়িছিলে। কোন স্কুলত পঢ়ি আছিলে? ত্ৰিবেণী স্কুলত। আপুনি যিহেতু গেলেকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিলে, আৰক্ষীয়ে তদন্ত কৰা নাছিলে নেকি? বৃহস্পতিবাৰে হৰাইছে, তাৰপিছত বিচাৰি কৰি আৰু গৈছোঁ তাত ৰিপৰ্ট দি আহিলোঁ থানাত। তাৰপাছত কেনেকৈ গম পালে ছোৱালীজনী যিহেতু ডেড বডি উদ্ধাৰ হৈছিলে? দিনত ৰিপৰ্ট দি আহিলোঁ, ছাৰেহঁতি গধূলি আহি ইয়াৰ পৰা লিখি কৰি নিলে কাগজ। আপুনি গৈছিলে? থানা গৈছিলোঁ, তাৰপিছত ইয়াত লিখি কৰিলে গধূলিতে। আমি ৰাতিপুৱাই খবৰ পাইছোঁ এইফালে। আচলতে যিটো কাছাৰত ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ হৈছিলে কেঁচা ডাছৰ ভিতৰত, কি ক'ব তাত CCTV কেমেৰাও নাছিলে? একোৱে নাই কৈছিলে। ছোৱালীজনী কেনেকৈ গ'ল তালৈ? সেইটোৱে ক'ব নোৱাৰি কেনেকুৱা গ'ল। যিকেইজন ল'ৰাক পুলিচে ধৰিছে ল'ৰাকেইজন চিনি পায় নেকি? মই চিনি নাপাওঁ সেইকেইটা। এতিয়া বৰ্তমান কি ক'ব, আইনৰ পৰা কি বিচাৰে? আইনৰ পৰা মোৰ ল'ৰাটোক এতিয়া ফাঁচি অৰ্ডাৰে কৰি দিয়ক। মানে দুখৰ পৰিৱেশ, ইয়াততো কথা ক'বলৈ মন নাযায়। আমি আমাৰ মানে ভণ্টি এগৰাকী, নিজৰ ছোৱালী এগৰাকী আমি হেৰাইছোঁ। আমাৰ অন্তৰে বুজি পাইছে যে আমি মানে কি মনোকষ্টত ভুগিছোঁ। কিন্তু আৰক্ষী প্ৰশাসনৰ যি ক্ষিপ্ৰতা, আমি ধন্যবাদ দিছোঁ নাজিৰা প্ৰশাসনৰ, জিলা প্ৰশাসনক। তেখেতলোকে বহুত ক্ষিপ্ৰ গতিত এই গোটেই বিষয়টো তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াইছে আৰু আশা ৰাখিম ছোৱালীজনী ন্যায় পাব লাগে। আমাৰ এটা কথা, ছোৱালীজনী ন্যায় পাব লাগে। আজি মোৰ মানে সমাজৰ পৰা আমাৰ ধ্ৰুৱতা এগৰাকী আমি হেৰুৱাইছোঁ। ভৱিষ্যত আছিলে তাই শিক্ষাৰ্থী আছিলেতো, ছাত্ৰী আছিলে। তো আমি আমাৰ সমাজখনৰ ক্ষতি হৈছিলে। আশা ৰাখিম আমি আমাৰ প্ৰশাসনক তাই মানে ন্যায় পাওঁ। মানে তাই চৰকাৰীভাৱে যিখিনি সাহায্য পাব লাগে সেইখিনিও যাতে ব্যৱস্থাপনা মানে আমাৰ জিলা প্ৰশাসনে কৰিব বুলি মই অনুৰোধ কৰিছোঁ। জানিব পাৰিছোঁ যিহেতু ঘটনাটোৰ লগত জড়িত ইতিমধ্যে 4জন ব্যক্তিক আটক কৰিছে, কি ক'ব এই সন্দৰ্ভত? আচলতে আইনৰ প্ৰক্ৰিয়াটো বিভিন্ন ধৰণৰ থাকে, এতিয়া মাইনৰো কিছুমান কথা থাকে। কিন্তু আমি অনুৰোধ জনালোঁ এই ঘটনাটোৰ লগত জড়িত যিজন কাল্পিত আছে মানে কোনো পধ্যে যাতে আইনৰ সুৰুঙাত মানে তাই বাচি যাব নোৱাৰে। কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰে? আমি যাৱজ্জীৱৰ কাৰণে মৃত্যু দাবী জনাম তেখেতক। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।